আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ ইংৰাজীৰ কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম, যিখিনি তোমালোকে ভালদৰে পঢ়ি গ'লে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত ইংৰাজীত এটা ভাল মাৰ্কছ পাবলৈ তোমালোকে সক্ষম হ'বা। চ' তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো গাইড কৰিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। চ' ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। চ' তোমালোকে ইংৰাজী ছাবজেক্টটোত অকল তোমালোকে যিখিনি টেক্সচুৱেল কুৱেশ্যন আনচাৰ আছে সেইখিনি চাই গ'লেই নহ'ব, তোমালোকে পাঠৰ ভিতৰৰ যিখিনি কুৱেশ্যন আনচাৰ আছে গোটেইখিনি তোমালোকে চাই গ'লেহে তোমালোকে কি কৰিব পাৰিবা, পৰীক্ষাত ভাল মাৰ্কছ এটা স্ক'ৰ কৰিবলৈ তোমালোকে সক্ষম হ'বা। চ' মই তোমালোকক আজিৰ এইটো ভিডিঅ'ত কমন কুৱেশ্যন আনচাৰখিনি বাছি দিম। ইয়াৰ উপৰি পাঠৰ ভিতৰৰ যিখিনি অহাৰ চান্স আছে পৰীক্ষাত, সেই কুৱেশ্যন আনচাৰখিনি গোটেইখিনি মই বাছি দিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু যিখিনি কুৱেশ্যন আনচাৰ মই তোমালোকক দিম তোমালোকে সেইখিনি কিন্তু ভালদৰে চাব লাগিব। ঠিক আছে, মই প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনকে আদি কৰি যিমানবিলাক তোমালোকৰ MCQৰ পৰা আদি কৰি গোটেইখিনি মই বাছি বাছি দিম। গতিকে তোমালোকে জাষ্ট চাই যোৱা। প্ৰথমতে আমি দ্য ফান ডে হেড এই চেপ্টাৰটো চাওঁ। চোৱা, দ্য ফান ডে হেড এই চেপ্টাৰটোত তোমালোকে ফাৰ্ষ্ট শিকিব লাগিব যে দুটা কেৰেক্টাৰ আছে, এটা হ'ল মাৰ্জি আৰু এটা হ'ল টমি। তো মাৰ্জিৰ কি ছাবজেক্ট আছিল, টমিৰ কি ছাবজেক্ট আছিল, এই বস্তুখিনি তোমালোকে ফাৰ্ষ্ট জানিব লাগিব। তাৰপিছত চোৱা ইয়াতে কি কৈছে, অন আ পেজ হেডেড 17 মে 2157 she wrote today Tommy found a real book। তো এই বস্তুটো কেতিয়া তোমাৰ কৈছিলে যে টমিয়ে এখন সঁচা অৰ্থত এখন কিতাপ বিচাৰি পাইছে, এই কথাষাৰ কেতিয়া বা কোনদিনা কি হৈছিলে ইয়াত এইটো প্ৰকাশ পাইছিল বা কৈছিলে। কিমান হ'ব, অন দ্য পেজ হেডেড 17 মে 2157। ঠিক আছে, চ' এই বস্তুখিনি তোমালোকে যিখিনি বেছিক আছে সেইখিনি তোমালোকে চাব লাগিব। ঠিক আছে, তাৰপিছত চোৱা, তাৰপিছত তোমালোকে জি said Romy, what a waste when you are taught with the book you just throw it away। I guess এই কথাষাৰ কোনে কৈছিলে, তোমালোকে এনেকে কুৱেশ্যন আহিব পাৰে, তোমালোকে ক'ব লাগিব টমিয়ে কৈছিল। ঠিক আছে, চ' এনেকুৱা ভিতৰৰ কুৱেশ্যন বিলাক তোমালোকে জানিব লাগিব। তাৰপিছত ক্ৰিংকলিৰ অৰ্থ কি, যে উইথ মেনি ফল্টছ অৰ লাইন্স, এইখিনি তোমালোকে জানিব লাগিব। তাৰপিছত স্কৰ্ণফুল মানে কি, স্কৰ্ণফুল এই তলৰটো কি কিবা এইটো সহজ আছে, যে শ্বয়িং ইউ থিংক চামথিং ইজ ৱৰ্থলেছ, অৰ্থাৎ কোনো কামত নোহোৱা। এই বস্তুখিনি তোমালোকে চাই থবা। অ'কে, তাৰপিছত চোৱা, তাৰপিছত তোমালোকে কি কৰিব লাগিব, এই বস্তুখিনি জানিব লাগিব যে অল্ড স্কুল বা তোমাৰ অল্ড স্কুলৰ এটা যিকোনো চিহ্নিত চিত্ৰ বা কি অল্ড স্কুল বিলাকত কি হয় সেই বস্তুখিনি তোমালোকক কুৱেশ্যন দিব পাৰে। এইটো চোৱা, যে দিছ ইজ দ্য ওল্ড কাইণ্ড অফ স্কুল দেট দে হেড hundredless of years ago, he added loftily pronouncing the word carefully centuries ago। তো ইয়াতে কুৱেশ্যন এটা আছে তোমালোকৰ টেক্সচুৱেল কুৱেশ্যনৰ, মই তাকে দেখুৱাই দিম, তোমালোকে ভিতৰখিনি চাই ল'বা। ঠিক আছে, তাৰপিছত ৰেগুলাৰ, হিয়াৰ নৰ্মেল অফ দ্য ইউজুৱেল কাইণ্ড, এইখিনি চাবা। তাৰপিছত চোৱা, টেক্সচুৱেল কুৱেশ্যন আনচাৰৰ ভিতৰত তোমালোকে কি কৰিবা, হাউ অল্ড আৰ মাৰ্জি এণ্ড টমি, এইটো তোমালোকে ভালদৰে চাই থবা। অ'কে, তাৰপিছত এই কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট, টেলিবুক। হোৱাট ডু ইউ থিংক এ টেলিবুক ইজ, এইটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ খুব চান্স আছে, গতিকে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই থবা। অ'কে, তাৰপিছত চোৱা, হোৱাট ছাবজেক্টছ ডিড মাৰ্জি এণ্ড টমি লাৰ্ণ, মাৰ্জিৰ কি ছাবজেক্ট আছিল আৰু টমিৰ কি ছাবজেক্ট আছিল, এইটো তোমালোকৰ MCQ আহিব পাৰে। হয়তো MCQ আহিব পাৰে যে মাৰ্জিৰ ছাবজেক্ট তলত দিয়া কোনটো আছিলে। ঠিক আছে, হিষ্টৰী, তাৰপিছত ইংলিছ, আছামিছ এনেকে লিখি থৈ দিব। মাৰ্জি যিটো ছাবজেক্ট আছিল সেইটো লিখিব লাগিব, আৰু টমিৰ যিটো ছাবজেক্ট এক্সট্ৰাকে তোমালোকে এইখিনি ভালদৰে চাই থবা। মানে চোৱা, ইংৰাজীত কুৱেশ্যন বিলাক এনেকে আহে, টেক্সচুৱেল কুৱেশ্যন আনচাৰ বিলাকৰ পৰাই তোমালোকৰ কি কৰে, MCQ বাছি দি দিয়ে। আৰু মই এইখিনি তোমালোকক অলৰেডি ক্লাছত কৰাই থৈছো, গতিকে তোমালোকে ক্লাছখিনি যদি এটেণ্ড কৰা নাই, মই একদম চেপ্টাৰ ৱাইজ চামাৰি আদি কৰি যিমান বিলাক MCQ আছে গোটেইখিনি মই চেপ্টাৰ ৱাইজ দি থৈছো, গতিকে তোমালোকে এইখিনি ভালদৰে চাই থবা। অ'কে, আৰু সেই ক্লাছখিনিত তোমালোকক যিখিনি কুৱেশ্যন আনচাৰ দিছিলো, ভিতৰৰ কুৱেশ্যন আনচাৰো মই ধুনীয়াকে বাছি লিখি দিছিলো। ক্লাছ 9 ইংলিছ প্লেলিষ্ট এটা আছে, তাতে তোমালোকে পাই যাবা এইখিনি। ঠিক আছে, চ' এই বস্তুখিনি তোমালোকে ভালদৰে চাবা, এইখিনিৰ পৰা তোমালোকে কমন পাবা। তাৰপিছত চোৱা নেক্সট, হোৱাট কাইণ্ড অফ টিচাৰ ডিড মাৰ্জি এণ্ড টমি হেড, হয়তো এই কুৱেশ্যনটো এনেকুৱা আহিব পাৰে যে মাৰ্জি আৰু টমিৰ টিচাৰ কেনেকুৱা আছিল, বুজি পাইছা নাই, বা তোমাৰ মাৰ্জিৰ টিচাৰ কেনেকুৱা আছিল, টমিৰ টিচাৰ কেনেকুৱা আছিল, এক্সট্ৰা কেনেকে দি দিব পাৰে। ঠিক আছে, তাৰপিছত চোৱা, হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফী, এই কুৱেশ্যনটো অকমান ইম্পৰ্টেণ্ট আছে, যে হোৱাই ৱাজ মাৰ্জি ডুইং বেডলি ইন জিঅ'গ্ৰাফী, হাউ ডিড দ্য কাউণ্টি ইন্সপেক্টৰ ডু টু হেল্প হাৰ, আৰু কাউণ্টি ইন্সপেক্টৰজনে তেওঁক জিঅ'গ্ৰাফীত ভাল মাৰ্কছ পাবলৈ বা কেনেদৰে ভাল মাৰ্কছ পাব সেই কথাষাৰ বা কেনেদৰে কি কৰিছিল তাইক সহায় কৰিছিল। ঠিক আছে, তাৰপিছত চোৱা, এই 7 নম্বৰ কুৱেশ্যনটো কিন্তু মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, যে হাউ ডাজ টমি ডেছক্ৰাইব দ্য অল্ড কাইণ্ড অফ স্কুল। ঠিক আছে, টমিয়ে কেনেদৰে পুৰণি স্কুল বিলাকৰ বিষয়ে বৰ্ণনা কৰিছে। তো এই 7 নম্বৰ কুৱেশ্যনটো তোমালোকে এতিয়া শিকি লোৱা, এই 7 নম্বৰ কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেণ্ট আছে, আৰু এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। পৰীক্ষাত যদিহে তোমালোকে অল্ড কাইণ্ড অফ স্কুল দেখিছা, লগে লগে এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে লিখি দিবা। ইংৰাজীত চোৱা, কুৱেশ্যন বিলাক পাক লগাই আহে,
মানে তুমি জানা কুৱেশ্যনটো, কিন্তু তোমাৰ তাত এনেকুৱা লাগিব যে তুমি নাজানা, একচুৱেলি তুমি জানা সেই কুৱেশ্যনটো। গতিকে তোমালোকে অল কাইণ্ড অফ স্কুল কুৱেশ্যন পেপাৰত দেখাৰ লগে লগে তোমালোকে এই কুৱেশ্যনটোৰ এনচাৰ বাতি থৈ দিবা। মুঠতে এইটো তোমালোকে এতিয়াই শিকি লোৱা, এইটো বহুত ইম্পৰ্টেণ্ট আৰু ৰিপিটেড কুৱেশ্যন। ঠিক আছে। ত' হাউ ডাজ হি ডেছক্ৰাইব দ্য অল কাইণ্ড অফ টিচাৰ? এই টিচাৰতকে এই স্কুলৰ বিষয়টো এইটো বেছি আহে, গতিকে এইটো তোমালোকে ভালদৰে চাই থবা। ঠিক আছে। আৰু এই কুৱেশ্যনটো যিটো 2 নম্বৰৰ শ্বৰ্টটো, এইটো প্ৰথমটো আহিব পাৰে, হোৱাই ডিড মাৰ্জি হেট স্কুল? মাৰ্জিয়ে স্কুল কিয় বেয়া পাইছিল? এইটো তোমালোকে ভালদৰে চাই থবা। চ' এইখিনি তোমালোকে চাবা, এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটোৰ যিমানখিনি এৰিয়া আছে তোমালোকৰ এইখিনি হৈ যাব। ঠিক আছে। ত' আমি নেক্সট চেপ্টাৰটোলৈ আগবাঢ়ো, দ্য চাউণ্ড অফ মিউজিক। বহুত এটা ইম্পৰ্টেণ্ট আৰু তোমাৰ ভাল এটা চেপ্টাৰ। ত' দ্য চাউণ্ড অফ মিউজিকৰ তোমালোকে পাৰ্ট 1 আৰু পাৰ্ট 2 দুয়োটাই চাব লাগিব যিহেতু, গতিকে পাৰ্ট 1 ইভিলিন গ্লেনিটো বহুত এটা ইম্পৰ্টেণ্ট চেপ্টাৰ আৰু বহুত ভাল চেপ্টাৰ এইটো, হয় নহয়? এইখিনি তোমালোকে ভালদৰে চাই থবা। ত' চোৱা যে ইভিলিন গ্লেনিৰ বিষয়ে আছিলে এই চেপ্টাৰটো, হয় নহয়? ইভিলিন গ্লেনিয়ে কি শৰীৰৰ কেনেদৰে কি কৰিছিল, শব্দসমূহ বা কেনেদৰে শুনিছিল। আৰু এইটো চেপ্টাৰ মই তোমালোকক পঢ়াই থৈছো, তোমালোকে এই চেপ্টাৰটোত জাইলোফোনটো ভালদৰে চাবা। এই জাইলোফোনটো তোমালোকৰ ইম্পৰ্টেণ্ট আছে। হোৱাট ইজ জাইলোফোন? হয় নহয়? যে এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট উইথ এ ৰ' অফ উড এণ্ড বাৰ্ডছ অফ ডিফাৰেণ্ট লেংথছ। এই বস্তুখিনি তোমালোকে ভালদৰে চাই থবা। ঠিক আছে। তাৰপিছত কুৱেশ্যন আহিব পাৰে, ছাডেনলি আই ৰিয়েলাইজড আই কুড ফিল দ্য হায়াৰ ড্ৰাম ফ্ৰম দ্য ৱেষ্ট আপ এণ্ড দ্য লোৱাৰ ওৱান ফ্ৰম দ্য ৱেষ্ট ডাউন। কথাষাৰ কোনে কৈছিলে? হু চেজ দিছ? ত' তোমালোকে ক'ব লাগিব যে ইভেলিন চেজ দিছ। অ'কে, চ' এনেকুৱা তোমালোকে কি কৰিব লাগিব, ফাৰ্ষ্ট এই বস্তুখিনি জানিব লাগিব, বা চেপ্টাৰটো ভালদৰে থ্ৰলি পঢ়িব লাগিব। তাৰপিছত চোৱা, she never looked back from that point onwards. She turned the United Kingdom with a youth orchestra and by that time she was 16. কিমান বছৰত তাই লণ্ডন বা ইউনাইটেড কিংডমত গৈছিল? যে 16। অ'কে, এই বস্তুখিনি তোমালোকে চাবা। আৰু তাই ক'ত এডমিশ্যন লৈছিলে? যে ৰয়েল একাডেমি অফ মিউজিকত তেওঁ এডমিশ্যন লৈছিলে। ঠিক আছে। আৰু তাতে কি কৰিছিল তাই কি কৰিছিল, স্ক'ৰ্ড ওৱান অফ দ্য হাইয়েষ্ট মাৰ্কছ ইন দ্য হিষ্টৰী অফ দ্য একাডেমি। এই স্কুলখনৰ যিটো ইতিহাস ভাঙি দিছিল, কাৰণ ইভিলিন গ্লেনিয়ে কি কৰিছিল, সৰ্বোচ্চ মাৰ্ক এই স্কুলখনৰ পৰা কি কৰিছিল, পাৰফৰ্মেঞ্চ কৰিছিল বা পাইছিল। ঠিক আছে। চ' এই বস্তুখিনি তোমালোকে কি কৰিব লাগিব, ভালদৰে চেপ্টাৰখিনি পঢ়িব লাগিব, তেতিয়াহে তোমালোকে পাৰিবা। ঠিক আছে। তাৰপিছত চোৱা, তাৰপিছত তোমালোকে কি কৰিবা, এই চেপ্টাৰটোৰ পৰা বিশেষকে তোমালোকে কি কৰিবা, এই যিখিনি এই টেক্সুৱেল কুৱেশ্যন আনচাৰ খিনি তোমালোকে ভালদৰে চাবা। আৰু ক্লাছততো মই অলৰেডি তোমালোকক পঢ়াই থৈছো, ক্লাছখিনি এটেণ্ড কৰিবা, তোমালোকে প্লে লিষ্টত চালে সেইখিনি পাই যাবা। ঠিক আছে। ইয়াতে তোমালোকে হাউ অল্ড ৱাজ এভেলিন হুৱেন শ্বি, এইটোতো তোমালোকে অলৰেডি কৈছে, এইটো ইম্পৰ্টেণ্ট আছে। তাৰপিছত হু হেল্প এভেলিন গ্লেনি টু কণ্টিনিউ উইথ মিউজিক। এই কুৱেশ্যনটো তোমালোকৰ পকাই দিব পাৰে, কিন্তু তোমালোকে এইটো ভালদৰে জানিব লাগিব। ঠিক আছে। তাৰপিছত এভেলিন গ্লেনিয়ে ক'ত ক'ত পাৰফৰ্মেঞ্চ কৰিছিল, এই বস্তুখিনি তোমালোকে চাবা। আৰু এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট, হাউ ডাজ এভেলিন হিয়াৰ মিউজিক? এভেলিন গ্লেনিয়ে কেনেকৈ কি কৰিছিল, মিউজিক শুনিছিল বা কেনেদৰে মিউজিকৰ অনুভৱ কৰিছিল। ত' এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই থবা। অ'কে, ত' এইখিনি বস্তু তোমালোকে চাবা এই চেপ্টাৰটোৰ পৰা। ত' এইখিনি চালে তোমালোকৰ হৈ যাব। তাৰপিছত আৰু কেইটামান ইম্পৰ্টেণ্ট আছে, চোৱা যে ৰয়েল ফিলহাৰমনিক ছ'চাইটি প্ৰেষ্টিজিয়াছ চলোইষ্ট অফ দ্য ইয়াৰ এৱাৰ্ড, হয়নে? কিমান চনত পাইছিলে? যে 1991 চনত। ত' এইটো তোমালোকে ভালদৰে চাই থবা, কাৰণ তোমালোকৰ ইয়াৰে পৰা MCQ আহিব পাৰে। তাৰপিছত নেক্সট যিটো পাৰ্ট 2 আছে, অৰ্থাৎ দ্য চেহনাই অফ বিছমিল্লা খান, এই বিছমিল্লা খানৰ পৰা তোমালোকৰ এইটো দ্য নেক্সট উড প্ৰবেবলি বি উস্তাদ বিছমিল্লা খান। ঠিক আছে। এই বস্তুখিনি তোমালোকে চাই থবা যে ঔৰংগজেবে কি বন্ধ কৰিছিল, পুংগী বন্ধ কৰিছিল, হয়নে? এইখিনি তোমালোকে চাবা। ত' আমি এইখিনি পাম যে পুংগী আৰু চেহনাইৰ মাজত যিটো পাৰ্থক্য, পুংগী আৰু চেহনাইৰ মাজত যিটো পাৰ্থক্য, এইটো কিন্তু তোমালোকৰ পৰীক্ষাত অহাৰ চান্স আছে। অ'কে, চ' এইখিনি তোমালোকে চাবা। আৰু অস্পিচিয়াছৰ অৰ্থটো চাবা, যে প্ৰমিজিং টু ব্ৰিং গুড ফৰচুন। অ'কে, এইখিনি তোমালোকে চাবা। তাৰপিছত উস্তাদ বিছমিল্লা খানৰ জন্ম কিমান চনত হৈছিল? যে 21 মাৰ্চ 1916। এইটো তোমালোকে ভালদৰে চাবা। আৰু তেখেতৰ হিজ গ্ৰেণ্ড ফাদাৰ, অৰ্থাৎ ককা দেউতাৰ নাম কি আছিল? ৰচুল বক্স খান, হয়নে? এই বস্তুখিনি তোমালোকে চাবা। আৰু তেখেত ক'ৰ পৰা আছিলে? বিহাৰৰ পৰা। আৰু তেখেতৰ ফাদাৰৰ নাম কি আছিলে? যে পয়গাম্বৰ বক্স। বিছমিল্লা খানৰ দেউতাকৰ নাম আছিলে পয়গাম্বৰ বক্স, আৰু ককাকৰ নাম আছিলে ৰচুল বক্স খান। অ'কে, চ' এইখিনি তোমালোকে ভালদৰে চাই থবা, কাৰণ ইয়াৰে পৰা MCQ আহিব পাৰে। অ'কে, চ' বহুত এটা ইম্পৰ্টেণ্ট আৰু বহুত এটা ৰসাল চেপ্টাৰ, তোমালোকে এইটো ভালদৰে পঢ়িলে বহুতখিনি বস্তু বুজিব পাৰিবা। তাৰপিছত এইখিনি চোৱা, উইথ দ্য অপেনিং অফ দ্য অল ইণ্ডিয়া ৰেডিঅ' ইন লক্ষ্ণৌ। কুৱেশ্যন আহিব পাৰে যে অল ইণ্ডিয়া ৰেডিঅ'
কিমান চনত কি হৈছিলে অপেনিং হৈছিলে 1938 চনত অপেনিং হৈছিলে আৰু সেইটো আছিল বিছমিল্লা খানৰ জীৱনৰ টাৰ্নিং পইণ্ট হয় নে কাৰণ তাতে তেওঁ কি কৰিছিল গৈ তোমাৰ চেহনাই বজাইছিল হয় নহয় তাৰপিছত 15 আগষ্ট 1947 তেখেতক কি কৰিছিল তাতে বিকেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ্ৰীট দ্য নেশ্যন উইথ দ্য চেহনাই চেহনাৰ দ্বাৰা কি কৰিছিলে গোটেই ভাৰতৰ যি স্বাধীনতা হেৰি আছিল তাতে উদযাপন কৰিছিল ঠিক আছে তো এইখিনি তোমালোকে চাবা তাৰপিছত আমি আগবাঢ়ো চোৱা তাৰপিছত এইটো চোৱা এইটো এটা ইম্পৰ্টেণ্ট 2001 চনত বিছমিল্লা খানক কি কৰিছিলে ভাৰত ৰত্ন বঁটাৰে কি কৰিছিল সন্মানিত কৰিছিল তো কিমান চনত এইটো পৰীক্ষাত আহিব পাৰে তোমালোকে লিখিব লাগিব 2001 চনত ঠিক আছে সো এইখিনি তোমালোকে চাবা আৰু এটা তেখেতে কৈছিলে যে ডেথৱেনিছ এই বস্তুটো তোমালোকে কুৱেশ্যনত দি দিব পাৰে যে এই কথাষাৰ কোনে কৈছিলে তোমালোকে ক'ব লাগিব বিছমিল্লা খান ঠিক আছে তো এইখিনি বস্তু তোমালোকে চাই থবা তাৰপিছত তোমাৰ এইটো চোৱা এই 2006 চনৰ 21 আগষ্টত তেখেতে কি কৰিছিল ইহলীলা সম্ভাৰণ কৰিছিল এইখিনি তোমালোকে চাবা তাৰপিছত টেক্সুৱেল কুৱেশ্যন আনচাৰৰ ভিতৰত এইখিনিৰ পৰা তোমালোকে কি কৰিবা Why did Aurangzeb ban the playing of the Pungi? এইটো চাবা আৰু এই 2 নম্বৰ কুৱেশ্যনটো কিন্তু বহুত ইম্পৰ্টেন্ট আছে যে হাউ ইজ এ সেহনাই ডিফাৰেন্ট ফ্ৰম এ পুংগি এই কুৱেশ্যনটো তোমালোকে ভালদৰে এতিয়া মুখস্থ কৰি লোৱা কাৰণ এইটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন যে সেহনাই আৰু পুংগিৰ মাজত থকা পাৰ্থক্যটো তোমালোকৰ আহিব ঠিক আছে তাৰপিছত Where did Bismillah Khan play the Sehnai on 15 August 1947? 15 August 1947 ক'ত হেৰি কৰিছিল যে সেহনাই বজাইছিল why was the event historic এটোতো জানাই আৰু মই অলৰেডি কৈছো যে চাবা why did Bismillah Khan refuse to start Sehnai school in USA অৰ্থাৎ আমেৰিকাত বিছমিল্লা খানে কিয় স্কুল খুলিবলৈ কি অমান্তি হৈছিল কিয় হৈছিল কাৰণ বিছমিল্লা খানে কৈছিলে যে ভাৰতৰ যিটো গংগা নদী আছে তাতে কি মই লৈ যাব পাৰিম নেকি বুজি পাইছা নে এইটোৱে তেখেতক কি বুজাই যে তেখেতে গভীৰ দেশ প্ৰেমত ব্ৰতী আছিল ঠিক আছে তো তাৰপিছত এইটো চেপ্টাৰ এইখিনি চাবা মুঠতে তোমালোকে কি কৰিবা সেহনাই আৰু পুংগিৰ মাজত যিটো ডিফাৰেন্স সেই ডিফাৰেন্সটো তোমালোকে মাষ্ট চাই থবাই তো আমি এতিয়া নেক্সট আগবাঢ়িছো দা ৰুড নট টেকেন যিটো কবিতা আছে সেই কবিতাটো চোৱা দা ৰুড নট টেকেন এই চেপ্টাৰটোত প্ৰথমতে তোমালোকে কবিৰ নামটো জানিব লাগিব যে পইণ্টৰ নাম ৰবাৰ্ট ফ্ৰষ্ট তো এইটো তোমালোকে ভালদৰে চাই ল'ব লাগিব আৰু এই কবিতাটো মই তোমালোকক ধুনীয়াকৈ পঢ়াই থৈছো তোমালোকে প্লে লিষ্টত গৈ ক্লাছটো এটেণ্ড কৰিবা তেতিয়া তোমালোকৰ বহুত সহায় হ'ব আৰু গোটেই কিতাপৰ গোটেই যিটো তোমাৰ পয়েম আছে গোটেই পয়েমৰ যিমানখিনি ভিতৰৰ কুৱেশ্যন আনসাৰ মই অলৰেডি পঢ়াই থৈছো আৰু এইখিনি তোমালোকে ভালদৰে চাবা যিখিনি গ্লছাৰী দিছে অৰ্থাৎ শব্দাৰ্থ দিছে এইখিনিতো ইম্পৰ্টেণ্ট আৰু ইয়াৰে পৰা তোমালোকে বেছি টেনশ্যন কৰাৰ দৰকাৰ নাই where does the traveler find himself what problem does he feel এইখিনি চাবা তাৰপিছত ডিসকাস দা এই yellow wood এইটো ইম্পৰ্টেণ্ট আছে আৰু এইটো ইম্পৰ্টেণ্ট আছে আৰু এইখিনি মই তোমালোকক অলৰেডি কৈ থৈছো ইয়াৰে পৰা তোমালোকে এইখিনি ভালদৰে চাবা এইখিনি যদি ভালদৰে চোৱা তোমালোকৰ ইয়াৰে পৰা কিন্তু কমন পৰে ঠিক আছে what do you think the last two lines of the poem mean এনেকে নাহি তোমাৰ of the road not taken poem ইয়াৰ এনেকে দিব পাৰে ঠিক আছে তো এইখিনি তোমালোকে ভালদৰে চাই থবা তো এইখিনি চোৱাৰ উপৰিও ক্লাছটো এটেণ্ড কৰিবা ঠিক আছে তো আমি নেক্সট আগবাঢ়ো দ্য লেক আইজলে অফ ইন্নিছপিচ কবিতাটোত ঠিক আছে তো চোৱা তো দ্য লেক আইজলে অফ ইন্নিছপিচ চেপ্টাৰ প্ৰথমতে জানিব লাগিব যে উইলিয়াম বাল্টাৰ ইয়েষ্টে কি কৰিছিল এই কবিতাটো লিখিছিল তো এইখিনি বস্তুখিনি ভালদৰে চাবা আৰু গ্লছাৰীখিনি ভালদৰে চাবা গ্লছাৰীখিনি ভালদৰে চোৱাৰ পিছত তোমালোকে এইখিনি চাবা যে দ্য থ্ৰী থিংছ অফ দ্য পয়েম ৱান্টছ টু ডু when he goes back there এইখিনি ভালদৰে চাবা ওকে সো এইখিনি মই ক্লাছত অলৰেডি মই ভিতৰৰ কুৱেশ্যন আনসাৰ বাছি দিছিলো গতিকে তোমালোকে ক্লাছখিনি যদি এটেণ্ড কৰা নাই মই প্লে লিষ্টটো তোমালোকক ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম তোমালোকে ক্লাছখিনি এটেণ্ড কৰি ল'বা আৰু এইখিনি তোমালোকে ভালদৰে কুৱেশ্যন আনসাৰখিনি যিখিনি দিছিলো সেইখিনি লিখি ল'বা মই ক্লাছটো তোমালোকক এই ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছো ঠিক আছে বা তোমালোকে প্লে লিষ্ট চেক কৰিব পাৰা ক্লাছ 9 ইংলিছ বুলি আছে তাতে তোমালোকে আটাইখিনি পাই যাবা ঠিক আছে গতিকে তোমালোকে এইখিনি ভালদৰে চাবা এইখিনি চালি তোমালোকৰ আশা কৰো তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু ইংৰাজী গ্ৰামাৰৰ ক্লাছ মই অলৰেডি কৰাই থৈছো সেইখিনিও যদি পাৰা ক্লাছখিনি এটেণ্ড কৰিবা ঠিক আছে গতিকে আজিৰ ভিডিঅ'টো লাইক কৰি থৈ দিবা আৰু তোমালোকৰ অলৰেডি ছ'চিয়েল চায়েন্স মেথছ আছামিজ তাৰপিছত চায়েন্স গোটেইখিনি কমন দিছো অলৰেডি গতিকে সেইখিনি ভিডিঅ' তোমালোকে চাই ল'ব পাৰিলে আৰু তোমালোকে কমেণ্টত জনাবা আৰু তোমালোকৰ কি প্ৰব্লেম আছে গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিলো আৰু তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ সেৱা পাঠশালা এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমালোকে ইনষ্টাটো ফ'ল' কৰি ল'বা কাৰণ ইনষ্টাগ্ৰামত বহুত অডিয়েঞ্চ অলৰেডি আছে প্ৰায় 28,000 হৈ গ'ল ফলোৱাৰ্ছ ঠিক আছে গতিকে আজিলৈ আহিছো বাই বাই টেক কেয়াৰ আৰু তোমালোকৰ পৰীক্ষাৰ কাৰণে অল দ্য বেষ্ট